তো এই মানুহজনক যি দেখা পাইছে, এই মানুহজনে দাদাজনে বৰ সুন্দৰ কথা কৈছে আৰু জুবিন দাক লৈ বহুত ধুনীয়া ধুনীয়া কথা কৈছে। লগতে মুখ্যমন্ত্ৰীক বৰ বেয়াকৈ থৈছে। আপোনালোকে কি কৈছে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু মুখ্যমন্ত্ৰীক মানে বাৰে বাৰে সকীয়াই দিছে যে যদি জুবিন দাক ন্যায় নিদিয়ে 2-3 দিনৰ ভিতৰত কিন্তু নেপালৰ নিচিনা কৰিবলৈ বাধ্য হ'ব আৰু তেনেকুৱা প্ৰতিবাদ কৰিব বুলি এই মানুহজনে সকীয়নি দিছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক, দাদাজনে কি কৈছে আৰু তেওঁৰ লগত আপোনাৰ মতামত মিলে না নিমিলে কমেণ্ট কৰিব। লগতে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ একেবাৰে লিখিবলৈ নাপাহৰিব। নমস্কাৰ, জয় আই অসম। হিমন্ত বিশ্ব শৰ্মা মহোদয়, নাটকখনৰ যৌৱনিকা কৰক। মই এটা আগৰ ভিডিঅ'ত কৈছিলোঁ যে তেনে কৰিব নালাগে, তেনে হোৱাটো নিবিচাৰোঁ, ৰাইজ নিবিচাৰিব। কাৰণ এই ঘটনাৰ লগত জড়িত সকলোবোৰ কুখ্যাত মূল ব্যক্তি উদ্ধাৰ হ'ব লাগিব, চিনাকি হ'ব লাগিব। কিন্তু যি দেখিছোঁ অসমখনৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, নিৰীহ লোকসকলৰ প্ৰাণৰ স্বাৰ্থত মই আশা কৰোঁ এই সংগ্ৰামখন ইমানতে শেষ কৰক মহাশয়। ইতিমধ্যে আজি সকলোৱে আমি দেখিছোঁ এটি নাবালক আৰু আঁঠুৰ তলত গুলি লাগিছে। আনহাতে এজন ডেকা ল'ৰাৰ বাহুৰ ওপৰত পিঠিৰ ফালেদি গুলি লাগি আগফালেদি ওলাই আহিছে। ভাগ্যৰ ভাল তেওঁ অকণমান তলত লগাহেঁতেন, তেওঁ আজি গ'লগৈহেঁতেন। এয়া কি প্ৰয়োজন আছিল? এয়া হয়তো কোনোৱে আশা কৰা নাছিল, কোনোৱে ভবা নাছিল এনে পৰিস্থিতি হ'ব। হয়তো মহাশয় আপুনিও ভবা নাছিল। গতিকে এই যে মানুহে অনেক কৈ আছে বাংলাদেশ কিবা নেপাল কিবা কিবি, অসমতো তেনেকুৱা হৈ যাবগৈ নেকি বাৰু? আৰু তাৰেই শংকাত শংকিত হৈ আপুনি পুলিচ ফৌজৰ জৰুৰীকালীন ছুটীৰ বাদে, স্বাস্থ্যজনিত ছুটীৰ বাদে বাকী ছুটীবোৰ আপুনি বাতিল কৰিছে নহয় জানো? আমি আশা নকৰোঁ, আমি ভবা নাছিলোঁ, কিন্তু হয়তো খুব সোনকালে কোনোৱে নভবা এটা পৰিৱেশ সৃষ্টি হৈ যাব। আপুনি কিন্তু সেই বোকা ছটিওৱা ব্যৱস্থাটো, ডাইলগবোৰ বন্ধ কৰক যে বিৰোধী পক্ষই কৰিছে। চাওক, অসম আন্দোলন গ'ল, কা আন্দোলন গ'ল, আৰু বহুত কিবা কিবি গ'ল। কিন্তু জুবিনৰ বৰ্তমান যিখন আন্দোলন, এইখনক লৈ আপুনি তামচা নকৰিব। নহ'লে সেই কোনোবা মুছলমানবিলাকে কোৱাৰ দৰে আমি ভাবিবলৈ বাধ্য হ'ম বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, নেপালৰ প্ৰধানমন্ত্ৰী ৰজা পলাই পত্তং দিয়াৰ দৰে আপোনাৰো তেনেকুৱা আহি পৰিব। উদাহৰণস্বৰূপে আজি পৰিৱেশটো চাওকচোন, কালভাৰ তলত সোমাবলৈ পুলিচ বাধ্য। কটং 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 শব্দ শুনিছে নহয়? এইটো আমাৰ কালচাৰ নহয় শিলগুটি মাৰা। কিন্তু ৰাইজৰ অন্তৰত এনেকুৱা কোৱা জুই জ্বলি আছে, তাৰ অন্ত কেতিয়া হ'ব কিন্তু মহাশয় আমাৰ কাৰো হাততে নাই। আৰু এটা কথা মোৰ সন্দেহ হৈছে, এই যে নিৰাপত্তাৰক্ষী সকলোবোৰ কিন্তু আপোনাৰ ভেৰনীয়া বুলি আপুনি নাভাবিব। তেওঁলোকৰ মাজতেই ৰঙা বগা কিন্তু হৈ যাব পাৰে, আমাৰ সন্দেহ হৈছে। কাৰণ জুবিন সন্মুখত, জুবিনক লৈ ৰাজনীতি তালাতালিবোৰ বন্ধ কৰক। আৰু আপুনি যে এষাৰ কথা আজি কৈছে, মহাত্মা গান্ধীক মাৰাত নাথুৰাম গডছেৰ ওপৰত বিচাৰ হ'বলৈ কাৰণে কিমান দিন লাগিছিল, ৰাজীৱ গান্ধীক মাৰাৰ বিচাৰ হ'বলৈ, অপৰাধী দোষী সাব্যস্ত কৰিবলৈ কিমান দিন লাগিছিল। মানে আপোনাৰ মতে জুবিনৰ এই হত্যাকাণ্ডটোৰ ৰিজাল্ট ওলাবলৈও কেইবা বছৰো লাগিব নহয় জানো? আৰু এইটো এটা ইছ্যু হ'ব আপোনাৰ ইলেকশ্যন মানে। আৰু আপুনি বহুত কিবা কিবি কৈ আছে। আশা কৰোঁ শেহতীয়াকৈ মহাশয় এই যিখন বৰ্তমান যিটো পৰিস্থিতিলৈ গৈ আছে, ইয়াক সোনকালে আপুনি শেষ কৰক। অন্যথা আপুনি নাভাবিব যে পুলিচ ফৌজ মই লগাই দিম, ফালৰ পৰা কাৰোবাক কন্দুৱা গেছ দিব, গুলিয়াব। আজিতো দুটাক গুলিয়ালেই। এনেধৰণে এই সংগ্ৰামখন খাম কাটিব, এইটো আশা কৰাটো ভুল হ'ব। আমি এজন সাধাৰণ নাগৰিক, অসমৰ অসমীয়া, আমি অসমৰ এটা খুদকণ বালি চহাও আমি ক্ষতি হোৱাটো নিবিচাৰোঁ। কিন্তু ৰাজনীতিৰ নামত যদি এনেধৰণে দালালগিৰি মাত্ৰ হৈ থাকে, ক'ৰবাত যেন আপোনালোকৰেই মানুহে কৈ থকাৰ দৰে আপোনাৰেই ক'ৰবাত দীঘল হাত আছে বুলি মানুহে সন্দেহ কৰি ল'বলৈ বাধ্য হ'ব। আৰু আপোনাৰ এই যে প্ৰলোভিত কৰা বিভিন্ন আঁচনি আদি ব্যৱস্থাৰে কিন্তু কাম নিদিব। মানুহ আজি বুদ্ধিয়ক হ'ল। মই আগৰ এটা ভিডিঅ'ত কৈছোঁ, ৰাইজ আজি চতুৰ ভাৱৰীয়া হ'ল। আপোনাৰ দৰে তেখেতলোকেও ভাও কৰিব জানে। ৰাইজৰে ধন লৈ ৰাইজকে দি আছে, দিয়ক, নলওঁ, কোনোৱে নকয়। কিন্তু জুবিনৰ ক্ষেত্ৰত যি ন্যায়, ইয়াৰ যদি উচিত বিচাৰ খুব কম দিনৰ ভিতৰত নকৰি আপুনি যদি ইলেকশ্যন ইছ্যু কৰিবলৈ বিচাৰে, হুঁকাই পিছলাই লৈ গৈ থাকে, তেতিয়াহ'লে কিন্তু
এই কোনোবাই ক'বৰ নিচিনা মূৰ্খৰ স্বৰ্গত বাস কৰা হ'ব। আমি কোনোৱে ভবা নাছিলোঁ যে আজিৰ বাক্সাৰ পৰিৱেশটো এনেধৰণৰ হ'ব বুলি। দেখিছে নহয়, বুঢ়ী গাঁৱলীয়া সেই মানুহসকলো ওলাই আহিছে, সন্মুখত জুবিন। চাওক, যি কৈছিল মোৰ জাতি নাই, ধৰ্ম নাই, ভগৱান নাই, অথচ তেওঁৰ প্ৰতি মানুহৰ ইমান প্ৰেম। জুবিনে এষাৰ কথা কৈ গৈছিল, মই মৃত্যুৰ আগত এনেকুৱা এটা কাম কৰি যাম, সকলোৱে সোঁৱৰণ কৰিব। আৰু সেয়াই হয়তো হ'বলৈ গৈ আছে মহাশয়। এই যে যিটো ৰাজনীতিৰ নামত বোকা ছটিওৱা ছটি হৈ আছে, এইবোৰ যেন সকলোবোৰ একাষৰীয়া হৈ পৰিব। আপোনাৰ ছিক্স চেন্স যিটো আপোনাৰ পলিটিক্স, এইবোৰে যেন কাম নকৰিব। চাওক, মই দম দিয়া নাই, মানে আপোনাৰ পৰিবাৰ শ্ৰীমতীয়ে বিৰোধী পক্ষৰ প্ৰত্যেকজনৰ ওপৰতে যে মানহানি গোচৰ দি মুখ বন্ধ কৰা যিটো কৌশল কৰিছে, মানে অখিল গগৈ, গৌৰৱ গগৈ, এই আৰু এটা কি নাম ইয়াৰ, কি গগৈ, এই ছাত্ৰ সন্থাপে অহাটো, লুৰিণজ্যোতি গগৈ, মানে তেওঁলোকে জুবিনৰ জাষ্টিচ বিচাৰিলেই আপোনালোকৰ চকুত সেয়া লাগে ৰাজনীতি কৰা। আৰু তেওঁলোকে মাত্ৰ সন্দেহ কৰিছে ক'ৰবাত এনেকুৱা নেকি তেনেকুৱা নেকি, তাতেই আপোনাৰ শ্ৰীমতীয়ে তেওঁলোকৰ ওপৰত মানহানি কেছ দি মুখ বন্ধ কৰিব খুজিছে। তো অসমৰ জনগণ, এই জনগণৰ যি লাভা আগ্নেয়, এই যদি বিস্ফোটক হয় মহাশয়, প্ৰশাসন কিন্তু কম পৰি যাব। আজি দেখিলে নহয়, কালভাৰৰ তলত সোমাবলগীয়া হৈছে, ৱালৰ কিনাৰত আহি মুখ লুকুৱাবলগীয়া হৈছে, আৰু সেইখিনিও কিন্তু অসমীয়াই। তাৰ মাজত কোনোবা 5% হয়তো আপোনাৰ ভেয়নীয়া বিক্ৰী যোৱা কোনোবা, আজি এই গীতাৰ্থ শৰ্মাৰ দৰে কোনোবা পাখণ্ড, বাকী সকলোকে কিন্তু তেনে নাভাবিব, নহ'লে ৰক্ষকেই ভক্ষক হৈ যাব পাৰে কিন্তু। কাৰণ সন্মুখত জুবিন আছে। মই কিন্তু দম দিয়া নাই, মোৰ যিখিনি এনালাইচিছ কৰি মই পাইছোঁ, মই তাৰ ওপৰত বক্তব্য দিছোঁ। যাক আপুনি আজি ছুটি বাতিল কৰি দিছে, সেইসকলৰ অন্তৰতো কিন্তু জুবিনৰ কাৰণে একুৰা জুই জ্বলি আছে। এনে নাভাবিব টিগাৰটো কেৱল সন্মুখত অহা জনসাধাৰণৰ কাৰণেই লাগিব, হয়তো অন্য কেনিবা নিক্ষেপ হৈ যাব পাৰে, কাৰণ সন্মুখত জুবিন। গতিকেহে মই আপোনাক অনুৰোধ জনাইছোঁ মহাশয়, জুবিনৰ হত্যাকাণ্ডৰ ৰহস্য খুব সোনকালে আপুনি ফাদিল কৰক, দোষীক শাস্তি প্ৰদান কৰক। আৰু যদি তাকে নকৰি আপুনি পলিটিকেল ইছ্যু কৰিব খোজে, আৰু ইয়াক আপুনি ইতিমধ্যে উদাহৰণ দিছে, ৰাজীৱ গান্ধী, মহাত্মা গান্ধীৰ হত্যাকাৰীসকলৰ শাস্তি হওঁতে ইমান বছৰ লাগিছিল। জুবিনৰ ক্ষেত্ৰত যদি সেইটো হ'বলৈ যায় মহাশয়, ইলেকশ্যন মনৰ পৰা পাহৰি থৈ দিয়ক। 26ৰ ইলেকশ্যন ৰাইজক যিমান দিয়ে সকলো ল'ব, কিন্তু জুবিনৰ মৃত্যু ন্যায় নোপোৱালৈকে 26ৰ ইলেকশ্যন আপুনি আশা নকৰাটো ভাল। মই আকৌ কৈছোঁ, আপুনি হয়তো বিদেশী ফৌজ লৈ আহিব আলফাক দমন কৰাৰ দৰে, আৰ্মি CRP কোনোবা লৈ আহিব বাহিৰৰ দেশৰ মানুহ, কিন্তু অসমত এইবাৰ সমগ্ৰ অসমীয়াই খাৰা হৈছে আপোনাৰ সন্মুখত। ন্যায় লাগে, জুবিনৰ হত্যাৰ ন্যায় লাগে। সেই মুখ বন্ধ কৰিবলৈ যদি আপুনি পুলিচ ফৌজ তথা বিভিন্ন আৰ্মি ফৌজী আনে, হয়তো কম পৰিব আপোনাৰ ফৌজী। কথাষাৰ মনত ৰাখিব। মই দম দিয়া নাই, কথাষাৰ মনত ৰাখিব। মই সোঁৱৰাই দিছোঁ, কাৰণ মই অসমীয়া, মই অসমক ভাল পাওঁ। অসমৰ কোনো এজন অসমীয়াৰ মই ক্ষতি হোৱাটো নিবিচাৰোঁ, অসমৰ এটা সম্পদ মই ক্ষতি হোৱাটো নিবিচাৰোঁ। কিন্তু অনিচ্ছা সত্ত্বেও আজি যেনেকৈ বাক্সাত জুই লাগি গ'ল, আৰু ইয়াৰ দায়ী কোন বাৰু আপুনি লক্ষ্য কৰিছেনে? নিৰপেক্ষ বিচাৰ কৰা আপোনাৰ অধিকাৰ, আপোনাৰ শৰীৰত তেজ আছেনে বাৰু লক্ষ্য কৰিছেনে? এই যে গীতাৰ্থ শৰ্মা নামৰ এইটো এডিচনেল SP নে কি, মই সুধিছোঁ বোপা, ইউনিফৰ্মযোৰ খুলি থৈ তোমাৰ দাদাগিৰিটো সেই ৰাইজৰ সন্মুখত আহি দেখুৱাহি। মই তোমাক কৈছোঁ, মোৰ যদি ভিডিঅ'টো চোৱা পোৱা, তোমাৰ ইউনিফৰ্মযোৰ আৰু লাগি থকা সেই ষ্টাৰকেইটাৰ পাৱাৰটো তুমি খুলি থৈ আহি ৰাইজৰ মাজলৈ আহা, আৰু জুবিনৰ বিৰুদ্ধে, মানে জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিব অহা মানুহৰ সন্মুখত তুমি কথা কোৱা। তেতিয়া চিনাকি হৈ যাব তোমাৰ কিমান দম আছে, তোমাৰ বাহুত কিমান জোৰ আছে। অসমীয়া মানুহখিনিয়ে আজি কি ভুল কৰিছিল? আৰে আৱেগ আছে, তেওঁলোকে প্ৰতিবাদ কৰিছে, একো অন্যায় কৰা নাই। কেৱল কুণ্ডু বৰলৰ নিচিনা ভিতৰৰ পৰা তুমি লাখুটি লৈ দৌৰি আহি মানুহসোপাক ঘূৰাই মুৰাই কোবালাহি, কিন্তু তুমি ভাবি নাচালা, তোমাৰ নিচিনা যদি কোনোবা পাগল মানুহ যদি সন্মুখত থাকিলেহেঁতেন, কাৰোবাৰ যদি হাতত এখন চুই কটাৰী থাকিলেহেঁতেন, হয়তো তুমি হয়তো ইমান সময় সিপুৰি পালাগেহেঁতেন। কিন্তু তেনেকুৱা অসমীয়া কোনো মানুহে তেনেকুৱা ব্যৱস্থা কৰা নাই। কেৱল অন্তৰত জুই আছে, সুখ আছে, প্ৰতিবাদ কৰিছে, ন্যায় লাগে, ন্যায় লাগে। তুমিও অসমীয়া, তেওঁলোকো অসমীয়া, আৰে বুজাই বহাই পঠিয়াই দিয়াহেঁতেন গুচি যায়। একমাত্ৰ তোমাৰ কাৰণে গীতাৰ্থ, কি গীতাৰ্থ, গীতা অৰ্থ নাম ৰাখিছে গীতাৰ্থ, পাখণ্ড। ইউনিফৰ্মযোৰ খুলি আহি ৰাইজৰ মাজত তুমি তোমাৰ শক্তি প্ৰদৰ্শন কৰোৱা, তোমাৰ হাৰ মূৰ নাথাকিব। আজি
আজি বাক্সাত যিটো পৰিৱেশ সৃষ্টি হ'ল একমাত্ৰ এই গীতাৰ্থ শৰ্মাৰ কাৰণে হ'ল। ই যদি বৰ মতা দেখুৱাই ভিতৰৰ পৰা যদি লাখুটি লৈ আহি যদি বহি প্ৰতিবাদ সাব্যস্ত কৰি থকা মানুহখিনিৰ ওপৰত যদি মাৰ ধৰ নকৰিলেহেঁতেন, এই মানুহখিনিয়ে আজি এনেধৰণে হুলস্থুল নকৰে, পাথৰ মাৰিবলৈ কিংবা গাড়ী জ্বলাবলৈ তেওঁলোকে কেতিয়াও অহা নাছিলে। এই গোটেই পৰিস্থিতিৰ জগৰীয়া একমাত্ৰ গীতাৰ্থ শৰ্মা। আৰু গীতাৰ্থ শৰ্মাক যদি মুখ্যমন্ত্ৰীয়ে হুকুম দিছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী আপুনি জগৰীয়া। মই দিনত এটা পোষ্ট দিছিলোঁ, যদি আৰু কিবা বেলেগ পৰিস্থিতি হয় ইয়াৰ কাৰণে জগৰীয়া কিন্তু অসম প্ৰশাসন, পুলিচ তথা মুখ্যমন্ত্ৰী হ'ব। অসমৰ মানুহৰ অন্তৰত জ্বলি থকা জুইকুৱাৰ লগত খেল নকৰিব, নহ'লে জুইত চগা জাহ যোৱাৰ দৰে যাব। কিন্তু এইবাৰ কথাষাৰ মনত ৰাখিব। কম নিৰ্দয় আজি এজন ডেকাৰ শৰীৰত বাহুত পিঠিৰ ফালৰ পৰা বুকু গুলিয়াই দিছে। ভাগ্য ভাল তেওঁ এতিয়া ক'ব নোৱাৰোঁ, আণ্ডাৰ ট্ৰিটমেণ্ট হৈ আছে। আন এজন সৰু ল'ৰা, কমচে কম 6-7-8 বছৰৰ ল'ৰা, তাৰ আঁঠুৰ তলত গুলি। লাজ নাই আপোনালোকৰ? কি কৰিব খুজিছে? অসমখন মানে কি আপোনালোকে জ্বলাব খুজিছে? আৰু আপোনালোকে ক'ব অসমৰ মানুহে কোনোবাই ৰাজনীতি কৰিছে, নেপাল কৰিম খুজিছে। এয়া একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ চক্ৰান্তত হৈ আছে। আমি অসমীয়াই বিচৰা নাই অসমখনৰ ৰক্তাক্ত হোৱা। বহু কথা ক'ব লগা। শেষত আকৌ এটা অনুৰোধ কৰিছোঁ, অসমখনক ৰক্তাক্ত নকৰিব, অসমখনৰ সম্পদসমূহ বিনষ্ট নকৰিব, ৰক্ষা কৰক মহাশয়। আপোনাৰ হাততেই সকলোবোৰ চাবিকাঠি। দয়া কৰি অসমক ৰক্ষা কৰক, জুবিনৰ হত্যাৰ ন্যায় দিয়ক। অন্যথা আমি কেতিয়াও নিবিচৰা পৰিৱেশ এটা কিন্তু হৈ পৰিব, যিটো হয়তো আপুনি কণ্ট্ৰল কৰিব নোৱাৰিব। আৰু আপুনিও নেপালৰ ৰজাৰ দৰে, বাংলাদেশৰ মুখ্যমন্ত্ৰী শ্বেখ হাছিনাৰ দৰে হয়তো ক'ৰবালৈ পলাই যাবলৈ বাধ্য হ'ব। আমি বিচৰা নাই তেনে পৰিৱেশ। দয়া কৰি মৰমেৰে পৰিৱেশটো ৰাইজক বুজাওক আৰু অতি সোনকালে জুবিন হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰক, উচিত শাস্তি দিয়ক। ধন্যবাদ। ভুল নুবুজিব। জয় আই অসম।